আপোনালোকেতো জানেই আমাৰ অসমখন কিমান প্ৰাকৃতিক দুৰ্যোগেৰে ভৰা আৰু আজিৰ পৰা 50 বছৰ 100 বছৰ আগত আপোনালোকে জানে যে ভাল দুৰ্যোগ ব্যৱস্থাপনা নাছিলে, ভাল ৰাস্তা পদূলি নাছিলে, ভাল অহা যোৱাৰ যাতায়াতৰ সুবিধা নাছিলে, গাড়ী নাছিলে, মানুহে চাইকেল লৈ খোজকাঢ়ি যাতায়াত কৰিছিল। আৰু সেই দুৰ্গম অঞ্চলসমূহতো কিছুমান বিশেষ বিশেষ স্বনামধন্য ব্যক্তিয়ে জীৱন লাভ কৰিছিল বা জন্ম লৈছিল আৰু সেই ব্যক্তিসকলৰ কষ্টৰ ফলত হাবি জংঘল কাটি নিজৰ মাটি মুকলাই আৰু সেই মাটিখিনিয়ে ৰাইজৰ নামত উচৰ্গা কৰি শিক্ষা খণ্ডটোৰ উন্নতি হওক বুলি, ভৱিষ্যত প্ৰজন্ম ভাল হওক বুলি এখনি চৰকাৰী বিদ্যালয় তেওঁলোকে খুলিছিল। আৰু সেই বিদ্যালয়সমূহ আজিকালি কালক্ৰমত এখন এখনকৈ নোহোৱা হ'ব ধৰিছে। লগতে চৰকাৰী বিদ্যালয়সমূহক 3খন 4খন স্কুল মিলাই এখন কৰিবলগীয়া হৈছে চৰকাৰে। ইয়াৰ মূল কাৰণ আৰু ইয়াৰ বাবে দায়ী কোন হ'ব পাৰে, এই বিষয়টোৰ ওপৰতে আজি মই মোৰ ভিডিঅ'টো উপস্থাপন কৰিবলৈ ওলাইছোঁ। সাম্প্ৰতিক সময়ৰ লগত খাপ খোৱা এক বহুত গুৰুত্বপূৰ্ণ ভিডিঅ', আশা কৰোঁ আপোনালোকে শেষলৈকে চাব। আজিকালি আপোনালোকে সাধাৰণতে সকলো জেগাতে দেখি পাইছে যে এৰ পৰা জেডলৈ আৰু কৰ পৰা চন্দ্ৰবিন্দুলৈ সকলোৱে নিজৰ ল'ৰা ছোৱালী কেৱল প্ৰাইভেট স্কুলত পঢ়াবলৈ এক বিশেষ মানসিকতা গঢ় লৈ উঠিছে, যাৰ ফলত আমাৰ সেই ককা আজু ককা বিশেষ স্বনামধন্য ব্যক্তিসকলৰ যি ত্যাগ স্বীকাৰ, যি নিজৰ ঘৰৰ মাটি দান কৰি এখন শিক্ষানুষ্ঠান গঢ় দিছিল, সেই শিক্ষানুষ্ঠানখন চকুৰ আগত যেতিয়া নোহোৱা হৈ যায় আমাৰ বহুত দুখ লাগে। আৰু আমি পঢ়ি অহা স্কুলবিলাক যেনেকৈ এখনৰ লগত এখন প্ৰথমতে সংযুক্ত হয়, তাৰপিছত সেই স্কুলখন ভাঙি যায়, এনেকুৱা এটা অৱস্থা দেখিলে সঁচাকৈ বহুত দুখ লাগে। আৰু বহুতো মানুহৰ অনুৰোধৰ ফলত মই এই ভিডিঅ'টি বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টিত কেনেকুৱা ধৰণৰ আপোনাৰ মনৰ ভাৱ সেইটো ব্যক্ত কৰিবলৈ নাপাহৰিব। এতিয়া কথা হ'ল যে এখন চৰকাৰী স্কুল ধ্বংস হোৱাত প্ৰকৃত কাৰণকেইটা কি কি? মোৰ মনৰ বোধেৰে ইয়াত বহুকেইটা কাৰণ আছে। প্ৰথম কথা হ'ল যে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ স্কুলখনৰ প্ৰতি থকা দায়বদ্ধতা আৰু শ্ৰদ্ধা। ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে যদি সেই ককা আজু ককাসকলৰ ত্যাগৰ কথা নিজৰ ল'ৰা ছোৱালীক বুজাই, স্কুলখনৰ মাহাত্ম্য বুজাই যদি সেই স্কুলখনত এডমিশ্যন কৰায়, তেনেহ'লে স্কুলখন নিজৰ অঞ্চলতে ধুনীয়া স্কুল হৈ জিলিকি থাকিব। দ্বিতীয় কথা হ'ল মেনেজিং কমিটি অৰ্থাৎ স্কুল পৰিচালনা সমিতি। এই পৰিচালনা সমিতিখনৰ এক বিশেষ দায়িত্ব থাকে যে স্কুলখন সময়মতে পৰিচালনা হৈছে নে নাই, সমাজত এখন স্কুলখনৰ যিখন প্ৰতিচ্ছবি আছে সেই প্ৰতিচ্ছবি স্কুলখনে সময়মতে দাঙি ধৰিব পাৰিছে নে নাই, উচিত ৰিজাল্ট বছৰে বছৰে দিব পাৰিছে নে নাই, শিক্ষাগুৰুসকল সময়ত আহিছে নে নাই, সময়ত পাঠদান কৰাইছে নে নাই, ল'ৰা ছোৱালীয়ে কি শিকিছে কি বুজিছে, সমাজত ল'ৰা ছোৱালীৰ কি ফিডবেক গৈছে পঢ়াৰ পৰা, তেওঁলোকৰ কি অনুদান আগবঢ়াব পাৰিছে সমাজখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, এইবিলাক ক্ষেত্ৰত পৰিচালনা সমিতিখনে এক বিশেষ দায়িত্ব লোৱাটো উচিত। আৰু আমি যেতিয়া সৰুতে আছিলোঁ, আমাৰ এতিয়াও মনত পৰে কৰুণাকান্ত বৰা ছাৰে যেতিয়া আমাৰ অভিভাৱকসকলৰ কাৰণে আমাৰ হাতত চিঠি লিখি লিখি পঠিয়াইছিল। তেতিয়া যিহেতু হোৱাটছএপৰ গ্ৰুপ নাছিলে, কিন্তু তেতিয়া শিক্ষা ব্যৱস্থা আমাৰ খুব ধুনীয়া আছিলে। আমাৰ অভিভাৱকৰ প্ৰত্যেক সপ্তাহতে মিটিং হৈছিলে আৰু শিক্ষক আৰু অভিভাৱকৰ যি এক মধুৰ মিলন আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ যি এক মধুৰ চিন্তা, এই চিন্তাধাৰা আমি নিজ চকুৰে দেখিছিলোঁ। আমি শিক্ষাগুৰুক সন্মানো কৰিছিলোঁ আৰু বহুত শ্ৰদ্ধাও কৰিছিলোঁ আৰু লগতে ভয়ো কৰিছিলোঁ। কিন্তু আজিকালি শিক্ষাগুৰুৰ ক্ষেত্ৰত তেনে দেখা নাযায়। মোৰ কথাখিনিৰ সত্যতা আপুনি এটা বস্তুতেই বিচাৰি পাব। আপোনালোকে আগতে স্কুলৰ এজন শিক্ষক দেখিলে যিদৰে শ্ৰদ্ধাৰে গাড়ীৰ পৰা বাইকৰ পৰা নামি মাত দিছিল, আজিকালি আপোনালোকে চাব তেনেকুৱা শিক্ষক আপোনালোকে খুব কমেই পাব। আছে, মই নাই বুলি নকওঁ, সকলো জেগাতে ভাল বেয়া থাকিবই, কিন্তু মেক্সিমাম শিক্ষকৰে আজিকালি সেইটো নিচা নহয়, এটা পেচা হৈছে। যিটো এটা শিক্ষাদানৰ যিটো এটা মানুহৰ মনত মানসিকতা থাকে, সেই মানসিকতাটো বহুতেই কমি যোৱা দেখা গৈছে, যাৰ ফলত চৰকাৰী স্কুলৰ শিক্ষাৰ্থীসকল লাহে লাহে প্ৰাইভেটমুখী হ'ব ধৰিছে। আৰু অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি প্ৰাইভেট স্কুলত দিয়াৰ এক মানসিকতা গঢ়ি উঠিছে, যাৰ ফলত স্কুলৰ যিটো এটা গৰিমা থাকে, যিটো চৰকাৰী স্কুলৰ গৰিমা থাকে, সেই গৰিমাটো লাহে লাহে লাঘৱ হ'বলৈ ধৰিছে। যিটো আমাৰ সেই ককা আজু ককাসকলে কৰা কষ্টসমূহৰ ফলসমূহৰ যেন এক বহুত বেয়া দিন দেখিব লগা হৈছে। তেওঁলোকৰ আত্মাই যদি এতিয়া এই বস্তুটো দেখিব পৰা হ'লহেঁতেন, তেওঁলোকে বহুত কষ্ট পালেহেঁতেন। কাৰণ তেওঁলোকে কেতিয়াও ভবা নাছিল যে তেওঁলোকৰ নিজৰ হাতেৰে গঢ়া, নিজৰ শ্ৰমেৰে গঢ়া এখন চৰকাৰী স্কুল এনেদৰেই মাটিৰ লগত মিলি যাব আৰু গাঁওখনৰ এজনো মানুহ নোলাব যে সেই স্কুলখন ৰখাবলৈ। শিক্ষকসকলে ল'ৰা ছোৱালীসকলক নিজৰ ল'ৰা ছোৱালীৰ দৰে পাঠদান কৰাব লাগে। আৰু আজিকালি সমাজত চলি থকা এক অপ্ৰিয় সত্য ক'বলৈ ওলাইছোঁ, শিক্ষকজনে চৰকাৰী স্কুলত চাকৰি কৰে কিন্তু ল'ৰা ছোৱালী পঢ়ুৱাই প্ৰাইভেটত। এইটো কিয়? কাৰণ তেওঁলোকেই এইটো গঢ় দিছে যে তাত একো নহয়, কাৰণ তেওঁলোকেও জানে যে তেওঁলোকে নপঢ়ুৱাই। আপোনালোকে চাওক, আজিকালি কিমান স্কুলত কিমান ঘটনা হৈ আছে। যদি সংস্কাৰ ভাল হ'ল হয়, শিক্ষাৰ ব্যৱস্থা ভাল হ'ল হয়, চৰকাৰে সকলোবোৰ সুবিধা দিছে, কিন্তু আজিকালি এনেকুৱা কম্পিটিশ্যন যে কোনে কিমান দামী মোবাইল আনিছে, কোনে কিমান ধুনীয়া কাপোৰ পিন্ধিছে, কোনে কিমান দামী গাড়ী লৈ স্কুললৈ আহিছে, কোনজন বেছি নাম জ্বলা শিক্ষক হ'ব পাৰে, সমাজত এক ডাঙৰ স্থান ল'ব পাৰে। আৰু শিক্ষাবৃত্তিৰ লগত জড়িত থাকিও তেওঁ বিভিন্ন সামাজিক কামত বা বিভিন্ন সমাজৰ সভাপতি সম্পাদক ৰাজনীতি এইবিলাকৰ লগত জড়িত হৈ সমাজখনত যি এক শিক্ষা ব্যৱস্থাৰ উন্নত হ'ব লাগিছিল, সেই উন্নত শিক্ষা ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই, যাৰ ফলত এই চৰকাৰী স্কুলসমূহ চৰকাৰে নিজাববীয়াকৈ বেলেগ স্কুলৰ লগত যোগ কৰি দিব লগা হৈছে। আৰু
বন্ধুসকল মনত ৰাখিব, আজিৰ এই আহি থকা প্ৰজন্মও এদিন বুঢ়া হ'ব আৰু এওঁলোকেও এদিন অনুভৱ কৰিব যেতিয়া নিজৰ ল'ৰা ছোৱালীক নিজৰ গাঁৱৰ স্কুলখনত পঢ়ুৱাব নোৱাৰিব, তেতিয়া কাৰ কাৰণে এই চৰকাৰী স্কুলসমূহ ধ্বংস হৈছিল বা কোন কোন ব্যক্তিয়ে এই চৰকাৰী স্কুলখনক নিজৰ গাঁৱত ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা নাছিল, সেই কথাখিনি তেওঁলোকে কিন্তু অতীতৰ পাত লুটিয়াই চাব আৰু ইতিহাসে কিন্তু আপোনাক সিদিনা ক্ষমা নকৰিব। গতিকে সময় থাকোঁতে আপোনালোকে নিজৰ অঞ্চলৰ অনুষ্ঠান, সেইখন শিক্ষানুষ্ঠানেই হওক, সেইখন মন্দিৰ হওক, মছজিদ হওক, যি বস্তুৱেই নহওক, যিসকল মহান মহান মনীষীয়ে আমাৰ অঞ্চলত এখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি থৈ গৈছিল, আপোনালোকে যদি গঢ়িব নোৱাৰে, আপোনালোকে যদি সমাজৰ হৈ একো কৰিব নোৱাৰে, কমচে কম সেইখনক ৰক্ষা কৰক, নিজৰ অস্তিত্ব বজাই ৰাখক। নহ'লে আপুনি মানুহ হৈ জীয়াই থকাৰ কোনো মূল্য নাই। আপুনি অকল লোকপ্ৰিয়লত মানে জনগণনাত আপুনি হিচাপ হ'বলৈহে জীয়াই থকা যেন অনুভৱ হ'ব। ভিডিঅ'টি যদি ভাল লাগে সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।